এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম যে যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কেতিয়া পাব, লগতে যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে নতুনকৈ লৈ আহিছে এখন বিশেষ আঁচনি। এইবোৰৰ বিষয়ে যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ে যদি জানিব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত PM কিষাণ 19 ইনষ্টলমেণ্ট ডেট লিখি সার্চ কৰি দিব। তো সার্চ কৰি দিলেই কিন্তু ডিফল্ট এনেকৈ এখন আপডেট আপোনালোকে চাব পাৰিব। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক ভাৰত চৰকাৰে প্ৰতি বছৰ প্ৰদান কৰে 3টাকৈ কিস্তি আৰু সৰ্বমুঠ 6000 টকা PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰে। PM কিষাণ আঁচনিৰ এটা কিস্তি প্ৰদান কৰাৰ পিছত ভাৰত চৰকাৰে আকৌ 4 মাহ পিছত PM কিষাণৰ আন এটা কিস্তি ধন মুকলি কৰে। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে যোৱা অক্টোবৰ মাহত লাভ কৰিছিল PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000 টকা। তো যিসকল হিতাধিকাৰীয়ে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন লাভ কৰিছিল সেইসকল হিতাধিকাৰীক জনাই দিছোঁ যে অক্টোবৰ মাহৰ পৰা যদি হিচাপ কৰোঁ তেন্তে ফেব্ৰুৱাৰী মাহলৈকে হ'ব 4 মাহ। তো ফেব্ৰুৱাৰী মাহতেই কিন্তু PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ভাৰত চৰকাৰে মুকলি কৰিব। তো ইয়াতে কিন্তু লিখা আছে এক্সপেক্টেড ডেট ফাৰ্ষ্ট উইক অফ ফেব্ৰুৱাৰী 2025। তো এক্সপেক্টেড ৰিলিজ ডেটৰ কথা কোৱা হৈছে যে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই কিন্তু PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0। তো যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহে কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত আবেদন। এইখন আঁচনিত আবেদন কৰি আপোনালোকে নিজৰ সপোনৰ ঘৰখন বনোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তো ভাৰত চৰকাৰৰ ঘোষণা অনুযায়ী 2,50,000 টকা এইখন আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলক এখন নিজা ঘৰ বনাবলৈ প্ৰদান কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে এই সুযোগতে কৰিব পাৰিব অনলাইন এপ্লিকেশ্যন। তো ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ আবেদন আৰম্ভ হৈছে। তো আবেদন সম্পৰ্কে জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।